হেল্ল' এভৰিৱান, এয়া আছিলে ডে 75 অফ 2026। আজি ৰাতিপুৱাই লখিমপুৰৰ পৰা দাদা আৰু নীলমাইনা আহি পালেহি। মই এয়া দাদাৰ লগত কথা পাতি পাতি ভাতৰ যোগাৰ কৰিছোঁ। এইটো চোৱা, কি এইটো মাংস ভাতত বিটৰুট সানি গুষ্টি মাৰিলে। খা তই খা এবাৰ। কেনেকুৱা আছে খানাটো? হ'বই ধুনীয়া। গুৱাহাটীৰ যে এই নতুন কাৰ পাৰ্কিংটো আপোনালোকে দেখিছেনে বাৰু? খানাপাৰাৰ ফালে যে এটা নতুন ৰাস্তা অ'পেনিং হৈছে, তাতে এইটো আছে। ইমান বৃহৎ এটা বনাইছে। আমি ভাত পানী খাই উঠি এয়া ওলাই গ'লোঁ কলাক্ষেত্ৰলৈ। ভাবিলোঁ দুইটাকে অকণমান খেলিবলৈ লৈ যাওঁ। ইহঁতক ঘৰত ৰখাতকৈ খেলিবলৈ নিয়াই ভাল, তেতিয়াই ডাঙৰকেইটাৰ অকণমান মূৰটো ঠাণ্ডা হৈ থাকে আচলতে। গাটো আজি একেবাৰে ভাল নহয়, তথাপিও সিহঁত দুটাৰ কাৰণে ওলাই গ'লোঁ। এয়া মই মাজে মাজে বহি বহি দিওঁ, সিহঁতে খোজকাঢ়ে আৰু মিউজিয়ামবিলাক চায়। আৰু তেনেকেই সিহঁত দুটাই বহুত বেছি এনজয় কৰিলে। তাতে অকণমান আমি ঘূৰা পকা কৰিলোঁ, দাদায়েও বস্তুবিলাক চালে। এবাৰ আকৌ মৌকে দিয়া তাকে। নীলমেনা ৰ'বা, এটা এটাকে উঠা। কলাক্ষেত্ৰৰ পৰা ওলাই এয়া দুখনমান ফটো উঠিলোঁ। তাৰপিছত সন্মুখৰ চাহৰ দোকানত গৈ পেলাই চাহ তাহ কিবা এটা খালোঁগৈ আমি। তাৰপিছত আমি ঘৰলৈ বুলি উভতি আহিলোঁ। দাদা আজি ৰাতিয়েই নাইট চুপাৰত যোৱাগৈ কথা, সেইকাৰণে বেছি দেৰি কৰি নাথাকিলোঁ। উভতি আহি পেলাই থুলমূলকৈ ভাতৰ যোগাৰ আৰু দাদাক ভাত খাবলৈ দিলোঁ। আৰু এয়া মই চাফা কৰি আছোঁ এই বক্সটো। এইখন একচুৱেলি এখন বেবী ষ্ট্ৰলাৰ নিকিৰ আছিলে, একেবাৰে নতুন হৈ থাকিলে, সেইকাৰণে দাদাহঁতক কিনিবলৈ মানা কৰিলোঁ। নতুন যে আমাৰ অকণমানি মাইনাজনী, ভতিজা ছোৱালীজনী, তাইৰ কাৰণে এইখন দাদাক লৈ যাবলৈ দিলোঁ। চ' আমি পেকিং কৰিলোঁ। চ' এয়া পেক কৰি উঠি তাৰপিছত দাদা আৰু মই অকণমান কেৰম খেলিলোঁ। তাৰপিছত এওঁ অফিচৰ পৰা আহি পালে, দাদাক লৈ পেলাই বাছত উঠাবলৈ গ'ল। তাৰপিছত আৰু ভাত পানী খাই শুলোঁ। বাই।